গাইজ পুনৰটা মই নতুন ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো ফিল্ডৰ পৰা আৰম্ভ কৰিছোঁ। এইফালে দেখা পাইছে এইখন ফিল্ড। তো ৰাতিপুৱাই আজি মই ব্লগ দিছোঁ, তো আপোনালোকে চাব। আৰু আজি আহিছোঁ মই দৌৰিবলৈ। ইয়াত এইভাগে হাঁহি আছে হাতে কেমেৰাটো, এইভাগে ধুনীয়া। ৰাতিপুৱা মই ফিল্ডত আহি গৈছোঁ দৌৰিব লাগে মাজে সময়। সেইকাৰণে ৰাতিপুৱাই ফিল্ডত পূৰা আহি গৈছোঁ দৌৰিব। ৰাতিপুৱা সোনকালে উঠি ভালে লাগে, ঠাণ্ডা বতৰ, ঠাণ্ডা লাগে আৰু অলপমান বছৰ দিবই, অলপ গৰম হ'ব। তো নদী পাৰত আছে ফিল্ডখন, দৌৰা ফিল্ডখন। আমি য'ত দৌৰোঁ আৰু এনেকৈ খোজকাঢ়ি যাই আছোঁ লিকে। তো আপোনালোকেও কোনে সোনকালে উঠা ৰাতিপুৱা কমেণ্ট কৰি জনাব। তো গাইজ এতিয়া আমাৰ দৌৰা হোৱাৰ পাছত আমি এতিয়া অলপ ৰেষ্ট লৈ আছোঁ, যিহেতু ভাগাত ধৰছে বহুত। তো 3200 মিটাৰ মাৰিলোঁ আমি গোটেই মাহে। আৰু দৌৰা হোৱাৰ পাছত এতিয়া আমি অলপমান পাছত লং জাম্প মাৰিম। তো ভিডিঅ'টো চাই থাকক শেষলৈ। আৰু ইফালে গাইজ ফিল্ডখনৰ ওচৰতে এই ট্ৰেক্টৰৱালা মাহে মাটি খুন্দি নোহোৱা কৰি দিছে। এই ফিল্ডখন ৰিনিউৱেলত যাব আৰু বেছি দিন নাই। এই বাৰিষাটো আহিলে এই ফিল্ডখন যায় আৰু ইভাগে পানী হৈছেই, জমা লাগছেই। আৰু এটা ফিল্ডখন যায় আৰু এইখিনি মেনত আমি দৌৰি দি আৰু এই ফিল্ডখন খুন্দি নোহোৱা কৰি দিছে। চাওক কি ক'ম আৰু, দুদিনমান ইয়াত দৌৰিব নোৱাৰা আৰু এতিয়া আহি। তো ইফালে গাইজ ঘাঁহৰ খেতি কৰি থৈ দিছে নদী পাৰৰ ওচৰতে, কাৰণ যিহেতু বাৰিষা দিনত গৰুক ঘাঁহ খুৱাব লাগে। আৰু বাৰিষা দিনত চব ভাগে পানী থকাৰ কাৰণে তো ঘাঁহ পেলাই থৈ দিছে, যাতে বাৰিষা দিনত একো অসুবিধাৰ সন্মুখীন নহয়। আগতীয়াকৈ কিনে ঘাঁহ পেলাই থৈ দিছে, কাৰণ ঘাঁহ পেলাই থৈছে মানে গৰুবিলাকক বাৰিষা দিনত খুৱাব পাৰিব। ইফালে গাইজ লং জাম্প মাৰি আছে, আপোনালোকে দেখাই পাইছে। ভিডিঅ'টো চাই থাকক শেষলৈ। এয়া অসমত কি করব তোমার ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক। তো গাইজ যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।